নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ এপ্ৰিল মাহত আবেদন কৰিব পৰা কেইটামান ৰিক্ৰুটমেণ্টৰ বিষয়ে। আপোনালোকে এই ৰিক্ৰুটমেণ্টসমূহৰ বাবে যদি এলিজিবল হয় বা আগ্ৰহী হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে মিনিমাম 10th পাছৰ পৰাই ভেকেঞ্চি দেখিবলৈ পাব। যিসকল 10 পাছ কেণ্ডিডেট আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব, 12 পাছ সকলেও পাৰিব আৰু গ্ৰেজুৱেশ্যন কৰা সকলেও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু বিভিন্ন ধৰণৰ যদি আপোনালোকৰ ডিগ্ৰী আছে তেতিয়া আপোনালোকে এই ৰিক্ৰুটমেণ্টসমূহৰ বাবে এলিজিবল হ'ব। কোনটো পদৰ বাবে আপোনালোক এলিজিবল বা আগ্ৰহী হয় সেইটো পদৰ বাবে এপ্লাই কৰিব পাৰিব। আমি বহুকেইটা ভেকেঞ্চিৰ বিষয়ে ইয়াতে আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, কেনেদৰে এপ্লাই কৰিব পাৰিব, এজ লিমিট কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ সম্পূৰ্ণভাৱে ইয়াতে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলতো জইন হৈ ল'ব এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ। তেনেহ'লে আহক আমি এপ্ৰিল মাহত মুকলি হোৱা এই ৰিক্ৰুটমেণ্টসমূহৰ এটা অভাৰভিউ চাওঁ আৰু কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, কেনেধৰণৰ এজ লিমিট লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি ইয়াতে জানি লওঁ। প্ৰথম ৰিক্ৰুটমেণ্টটো মুকলি হৈছে পাছপোৰ্ট অফিচৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। পাছপোৰ্ট অফিচ ৰিক্ৰুটমেণ্ট 2026ৰ নটিফিকেশ্যনটো আমি প্ৰথমে আলোচনা কৰিম। ইয়াতে ভেকেঞ্চিৰ নাম হৈছে পাছপোৰ্ট অফিচ ভৰ্তি 2026 আৰু ইয়াতে অৰ্গেনাইজেশ্যন হৈছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। আৰু পোষ্ট নেম হৈছে য়াং প্ৰফেশ্যনেল, অফিচাৰ, মেনেজাৰ, কনচালটেণ্ট, এছিষ্টেণ্ট, ড্ৰাইভাৰ আৰু বিভিন্ন ধৰণৰ পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব। যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। কোনটো পদৰ বাবে আপোনালোক এপ্লাই কৰিম বুলি ভাবিছে সেইটো পদৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি। টোটেল পোষ্ট আপোনালোকে ভেৰিয়াছ পোষ্ট মুকলি হৈছে, বিভিন্ন ধৰণৰ পদত বিভিন্ন ধৰণৰ ভেকেঞ্চি মুকলি হৈছে, বহুখিনি পদ মুকলি আছে। এপ্লাই মোডটো থাকিব অনলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু হু কেন এপ্লাইৰ ক্ষেত্ৰত দিয়া হৈছে অল ইণ্ডিয়াৰ মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। পুৰুষ মহিলা সকলো ইয়াতে এলিজিবল হ'ব। আৰু ইয়াৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব 37,000ৰ পৰা 2,10,000 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। বেছিক চেলাৰী আপোনালোকে 37,000 লাভ কৰিব পাৰিব আৰু পদ অনুসৰি আপোনালোকৰ চেলাৰী বেলেগ বেলেগ হ'ব ইয়াতে। যদি অধিক তথ্য জানিব বিচাৰে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন এবাৰ ৰিড কৰি চাব পাৰে। আৰু ইয়াৰ বাবে আপোনালোকৰ এজ লিমিটখিনি হ'ব মিনিমাম এজ 18 ইয়াৰ্ছ দিয়া হৈছে আৰু মেক্সিমাম 55 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। 18 বছৰৰ পৰা 55 বছৰৰ কেণ্ডিডেটসকল ইয়াতে এলিজিবল হ'ব। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে, ইয়াতে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে সম্পূৰ্ণ ফ্ৰীকৈ ইয়াতে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছটো হ'ব ন' এক্সাম, ডাইৰেক্ট চিলেকশ্যন কৰা হ'ব। ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকে চিলেক্ট হ'ব পাৰিব কোনো ধৰণৰ পৰীক্ষা নিদিয়াকৈ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে আপোনালোকে 10th, 12th আৰু গ্ৰেজুৱেটসকল ইয়াতে এলিজিবল হ'ব। মিনিমাম 10th পাছৰ পৰাই এপ্লাই কৰিব পাৰিব বিভিন্ন ধৰণৰ পদৰ বাবে। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা দিয়া হৈছে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ফৰ পাছপোৰ্ট অফিচ ৰিক্ৰুটমেণ্ট 2026ৰ কথা দিয়া হৈছে আপোনালোকে কেনেদৰে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব সেইখিনিও দিয়া হৈছে। যদি আপোনালোক এই পদসমূহৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোক আগ্ৰহী হয় তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন এবাৰ কেয়াৰফুলি ৰিড কৰিব লাগিব আৰু তাতে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব। সেইটো ভিজিট কৰাৰ লগে লগে আপোনালোকে সকলোখিনি ডিটেইলছ তাতে ছাবমিট কৰাৰ পাছত ডিটেইলছ ফিল আপ কৰাৰ পাছত আপোনালোকে যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব। তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আমি পাছৰ ভেকেঞ্চিটোৰ কথা আলোচনা কৰিম ইয়াতে। ইয়াৰ পাছৰ ৰিক্ৰুটমেণ্টটো মুকলি হৈছে গ্ৰাম সেৱক ৰিক্ৰুটমেণ্ট 2026। গ্ৰাম সেৱক পদৰ বাবে আপোনালোকে ইয়াতে পদ দেখিবলৈ পাব। গ্ৰাম সেৱক আৰু প্ৰশোধন নিৰীক্ষকৰ বাবে আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে, যদি আপোনালোক এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে 612টাকৈ ভেকেঞ্চি মুকলি আছে, অল ইণ্ডিয়াৰ জব হয়। আমি এই ৰিক্ৰুটমেণ্টৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন আৰু কেনেধৰণৰ আপোনালোকৰ আন এলিজিবিলিটি লাগিব সেইখিনি আমি আলোচনা কৰিম। অৰ্গেনাইজেশ্যন হৈছে পঞ্চায়ত ছাৰ্ভিচ ছিলেকশ্যন ব'ৰ্ড GPSSBৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। পোষ্ট নেম হৈছে গ্ৰাম সেৱক আৰু প্ৰশোধন নিৰীক্ষক বা লাইফ ষ্টক ইনস্পেক্টৰৰ বাবে পদ মুকলি আছে। যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী হয় এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। 612টাকৈ পদ ইয়াতে খালী আছে। অল ইণ্ডিয়াৰ মেল ফিমেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। পুৰুষ মহিলা সকলোৰে বাবে পদখিনি খালী আছে।
আৰু এজ লিমিটখিনি হৈছে মিনিমাম এজ 18 ইয়াৰ্ছ দিয়া হৈছে আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব যিখিনি জেনেৰেল কেটেগৰী কেণ্ডিডেট হয় আৰু আপোনালোকে যিখিনি ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকে ইয়াতে এজৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে জেনেৰেল আৰু OBCৰ বাবে 100 টকাকৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে আৰু SC ST EWS আৰু PWD কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই তেওঁলোকে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব ইয়াৰ পাছতে সিলেকশন প্ৰসেছটোৰ কথা দিয়া হৈছে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰ পাছতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকক সিলেক্ট কৰা হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন এ ৰিলেভেণ্ট ডিসিপ্লিন ফ্ৰম ৰিকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউচন আপোনালোকে যিকোনো ডিসিপ্লিনত গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যদি ডিপ্লোমা আছে তেতিয়াও আপোনালোকে ইয়াতে এলিজিবল হ'ব ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা দিয়া হৈছে কেনে ধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব বা এপ্লাই কৰোঁতে আপোনালোকৰ কেনে ধৰণৰ ডকুমেণ্টছ ইয়াতে দৰকাৰ হ'ব সেইখিনি দিয়া হৈছে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশ্যন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এজ প্ৰুফ এনে ধৰণৰ আপোনালোকৰ ডকুমেণ্টছ দৰকাৰ হ'ব এপ্লাই কৰাৰ সময়ত হাউ টু এপ্লাই ফৰ গ্ৰাম সেৱক ৰিক্ৰুইটমেণ্ট 2026 গ্ৰাম সেৱক ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে যদি আপোনালোকে এই পদসমূহৰ বাবে এলিজিবল হৈছে তেনেহ'লে আপোনালোকে প্ৰথমতে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন এবাৰ ৰিড কৰিব লাগিব তাৰ পাছতে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি সকলোৱে যিখিনি ইম্পৰ্টেণ্ট ডিটেইলছ থাকে সেইখিনি ফিল আপ কৰাৰ পাছতে ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব অফিচিয়েল ৱেবছাইটটোতে আপোনালোকে ভিজিট কৰিলে সকলোখিনি কৰিব পাৰিব ইয়াৰ পাছৰ ভেকেন্সিসমূহৰ কথা আমি আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকক ইয়াৰ পাছৰ ভেকেন্সিখিনি মুকলি হৈছে ৱাটাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জল বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে যদি আপোনালোকে এই জবসমূহৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে মাল্টিটাস্কিং ষ্টাফ বা MTSৰ বাবে পদ খালী আছে অফিচাৰ আৰু বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব 2026 বৰ্ষৰ বাবে জল বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026 এই বিভাগৰ পদসমূহৰ বাবে আপোনালোকে কেনে ধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব কেনে ধৰণৰ সিলেকশন প্ৰসেছ হ'ব আৰু সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ অৰ্গেনাইজেশ্যন হৈছে মিনিষ্ট্ৰী অফ জল শক্তি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া জল শক্তি বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা পোষ্ট নেম হৈছে ট্ৰেইনিং কোঅৰ্ডিনেটৰ কাম এডমিনিষ্ট্ৰেটিভ অফিচাৰ একাউণ্ট অফিচাৰ ডাটাবেছ অপাৰেটৰ মাল্টিটাস্কিং ষ্টাফ বা MTSৰ বাবে পদ ইয়াতে খালী আছে আপোনালোকে কোনটো পদৰ বাবে আগ্ৰহী হয় বা কোনটো পদৰ বাবে এপ্লাই কৰিব বিচাৰে সেইটো পদৰ বাবে এপ্লাই কৰিব পাৰিব টোটেল পোষ্ট ইয়াতে ভেৰিয়াছ পোষ্ট মুকলি আছে অল ইণ্ডিয়াৰ জব যেহেতু আপোনালোকৰ বহুখিনি পদ ইয়াতে মুকলি হৈছে অল ইণ্ডিয়াৰ মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব 30,000ৰ পৰা 80,000 পাৰ মান্থ আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব আৰু এজ লিমিটটো থাকিব মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম 50 বছৰৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজো দিব নালাগে সকলোৰে বাবে ফ্ৰীকৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু সিলেকশন প্ৰসেছটো হ'ব নো এক্সাম ডাইৰেক্ট সিলেকশন কৰা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ এনেদৰে সিলেকশন প্ৰসেছটো হ'ব আৰু এই পদসমূহৰ বাবে এপ্লাই কৰিবৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব যিকোনো ষ্ট্ৰীমত আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব বা বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু ডিপ্লোমাও বিচাৰিছে যিকোনো বিভিন্ন ধৰণৰ পদৰ বাবে আৰু মাষ্টাৰ ডিগ্ৰী হ'লেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব বিভিন্ন ধৰণৰ পদ যেহেতু আছে আপোনালোকে প্ৰতিটো পদৰ বাবে বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব আৰু কেনে ধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব বা এপ্লাই কৰাৰ সময়ত আপোনালোকে কেনে ধৰণৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব সেইখিনি ইয়াতে দিয়া হৈছে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশ্যন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এজ প্ৰুফ এনে ধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু হাউ টু এপ্লাই ফৰ ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰিলে প্ৰথমতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন এবাৰ ৰিড কৰি চাব লাগিব কোনটো পদৰ বাবে আপোনালোকে কেনে ধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাতে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিলে সেইখন পঢ়িব পাৰিব অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিজিট কৰিয়ে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব প্ৰথমতে আপোনালোকৰ যিখিনি ইম্পৰ্টেন্স ডিটেইলছ থাকে সেইখিনি ফিল আপ কৰিব লাগিব আপোনালোকৰ আৰু ইয়াৰ পাছতে আপোনালোকে যিখিনি ৰিকোয়াৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব তাতে আৰু সকলোখিনি কেয়াৰফুলি চেক কৰাৰ পাছতে আপোনালোকে সাবমিট কৰি এনেদৰে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে হ'লেও আৰু ইম্পৰ্টেন্ট ডেটছখিনি কথা দিয়া হৈছে নটিফিকেশ্যন আউট ডেট হৈছে ইয়াতে আপোনালোকৰ অলৰেডি নটিফিকেশ্যন আউট হোৱাৰ পাছতো আপোনালোকৰ এপ্লাই লাইন ষ্টাৰ্ট হৈ গ'ল আৰু ইণ্টাৰভিউ ডেটটো ইয়াতে 30 এপ্ৰিল 2026 দিয়া হৈছে 30 এপ্ৰিল তাৰিখে ইয়াতে
ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। যদি আপোনালোকে এই পদসমূহৰ বাবে এতিয়ালৈকে এপ্লাই কৰা নাই, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। আৰু আমাৰ চেনেলটোৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবৰ বাবে আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব, কাৰণ আমি এই চেনেলটোত এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহে আপলোড কৰোঁ। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ সৈতে প্ৰতিদিনে ন'টিফিকেশ্যন লাভ কৰি থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।